Hello students, hope you guys are good and are following our previous lectures. Well, আশা কৰো সকলোৱে ভালে আছা। বহুত দিন লগ পোৱা নাই, বহুত দিন ভিডিঅ'জ অহা নাই বিকজ যথেষ্টখিনি আপগ্ৰেডেশ্যন, যথেষ্টখিনি চেঞ্জেছ চলি আছিলে এণ্ড আই এম হেপী টু শ্বেয়াৰ উইথ ইউ ডেট এতিয়া ছ'চিয়েল চায়েন্সেছ জাংচনত আমি নট জাষ্ট ক্লাছ 10 বাট আমি ক্লাছ 11, ক্লাছ 12ও এক্সপানশ্যন কৰিছোঁ। এতিয়া লাইভ ক্লাছেছ, লাইভ বেচেছ আমাৰ ক্লাছ 11, 12ৰো এতিয়া ষ্টাৰ্ট কৰিছোঁ আমি। আৰ্টছ ষ্ট্ৰীমৰ সকলোবিলাক ছাবজেক্ট, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, ইকনমিক্স, এই গোটেইবিলাক ছাবজেক্টৰ আমি লাইভ ক্লাছেছ এতিয়া অলৰেডি ষ্টাৰ্ট কৰিছোঁ আৰু সেইকাৰণে এতিয়া লাহে লাহে আমি ৰেকৰ্ডেড ভিডিঅ'জো এটা দুটাকৈ আনিব ষ্টাৰ্ট কৰিম। আমি প্লেলিষ্ট বনোৱা ষ্টাৰ্ট কৰিম। চেবা, CBSE গোটেইখিনি প্লেলিষ্ট এটা এটাকৈ আহিব। তোমালোকে এইবিলাক টাইম টু টাইম দেখি থাকিবা। বাট যে কি নহওক, নাও ৰিটাৰ্ণিং বেক টু চেবা ক্লাছ 10 ইকনমিক্সৰ এই ভিডিঅ'টো বনাইছোঁ। বহুত দিন ভিডিঅ' পেণ্ডিং হৈ আছিলে বিকজ লাইভ ক্লাছেছ বিলাকত বিজি হৈ গৈছিলোঁ। বাট এতিয়া লাহে ধীৰে আৰু ভিডিঅ' কিছুমান আনাৰ এতিয়া প্লেন কৰিছোঁ। অলৰেডি ৰেকৰ্ড কৰা হৈ গৈছে ভিডিঅ'বিলাক। চ' সেই ভিডিঅ'বিলাক এটা এটাকৈ এতিয়া আপলোড কৰি যাম। এণ্ড কিপ ফলোয়িং আছ, কিপ liking and sharing our videos with everyone that you think will be in need of this information. ঠিক আছে, so class 10 সেবা ইকনমিক্সৰ চেপ্টাৰ 1 আহিছোঁ। চেপ্টাৰ 1 মানি এণ্ড বেংকিঙৰ ওপৰত হয়। The chapter is on money and banking. So দুটা পাৰ্টত ডিভাইড কৰিছোঁ এই চেপ্টাৰটো। পাৰ্ট 1, ফাৰ্ষ্ট পাৰ্টটোত আমি মানি পাৰ্টটো কভাৰ কৰিম আৰু ছেকেণ্ড পাৰ্টটোত আমি কি কৰিম, বেংকিং পাৰ্টটো কভাৰ কৰিম। ঠিক আছে, চ' মানি পাৰ্টটোত কি দিয়া গৈছে আমাক প্ৰথমতে, উই আৰ গেটিং এই আউটলাইনটো কেনেকুৱা হ'ব, ভিডিঅ' আউটলাইন ইজ গোইং টু বি লাইক দিছ। প্ৰথমতে আমি বাৰ্টাৰৰ বিষয়ে শিকিম বিকজ বাৰ্টাৰ এক্সচেঞ্জৰ কথা তাতে দিছে। ইজ ইট ৰিয়েলি গুড, সেইটো ভালনে, কি এডভান্টেজেছ কি ডিছএডভান্টেজেছ আছে সেইবিলাক চাম। তাৰপিছত চাম মানি কি হয় আৰু মানি ইভলিউশ্যন কেনেকৈ হৈছে সেইটো চাম। প্লাছ কেৰেক্টাৰিষ্টিক্স অফ মানি, ফাংচনছ অফ মানি এণ্ড ড্ৰবেকছ অফ মানি, এই গোটেইকেইটা বস্তু আমি এই পাৰ্টিকুলাৰ ভিডিঅ'টোত চাম। ঠিক আছে, চ' বিগিন কৰিছোঁ। সেৱা বোৰ্ডৰ কিতাপৰ ফাৰ্ষ্ট টপিকটোৱে হৈছে বাৰ্টাৰ। যে বাৰ্টাৰ কি হয়, চিম্পল যদি আমি ক'ব বিচাৰোঁ যে বাৰ্টাৰ হৈছে এক্সচেঞ্জ অফ কমডিটিজ ফৰ কমডিটিজ। সে তোমাৰ ওচৰত চাউল আছে, তোমাক এতিয়া চব্জি লাগে, তো তুমি চাউলখিনি কাৰোবাক দিছাগৈ, সেই তেখেতৰ পৰা চব্জিখিনি আনিছা। চিম্পল। তোমাৰ হাতত তোমাৰ ঘৰত গৰু আছে, চ' গাখীৰ আছে তোমাৰ ঘৰত, চ' তুমি গাখীৰখিনি দিছা। কাৰোবাৰ ঘৰত এগছ আছে, এগছ তাৰ পৰা আনিছা। কাৰোবাৰ ঘৰত ফিছ আছে, তাৰ পৰা ফিছ আনিছা। তুমি ৰাইচ দিছা, কাৰোবাৰ পৰা হুইট আনিছা। চ' দেট ইজ চিম্পল চেন্স বাৰ্টাৰ এক্সচেঞ্জ, ওৱান কমডিটি ফৰ আনাদাৰ কমডিটি। ঠিক আছে, চ' লজিক কি হয় বাৰ্টাৰ এক্সচেঞ্জটোৰ, লজিকটো কি, কিয় বাৰ্টাৰ এক্সচেঞ্জটো কাম কৰে, বাৰ্টাৰ এক্সচেঞ্জটো ছাকচেছফুল কিয় হয়। বিকজ আমি দেখো যে ন' ইণ্ডিভিজুৱেল ইজ চেল্ফ চাফিচিয়েণ্ট। ঠিক আছে, আৰম্ভণিৰ সময়ত যেতিয়া প্ৰথম হিউমেন বিলাকে ইজনে সিজনৰ লগত ট্ৰেড কৰা, এক্সচেঞ্জ কৰা আৰম্ভ কৰিছিলে, সেই সময়তে হওক বা আজিৰ ডেটতে হওক আমি দেখিব পাওঁ যে কোনোজন ইণ্ডিভিজুৱেল চেল্ফ চাফিচিয়েণ্ট নহয়। একেজন মানুহে গোটেইখিনি বস্তু, যিমানখিনি জীৱনত প্ৰয়োজন হয়, গোটেই বস্তুখিনি প্ৰডিউচ কৰিব নোৱাৰে একেজন মানুহ। ঠিক আছে, আজিৰ ডেটত আমাৰ হাতত কেছ আছে, পইচা আছে, তো আমি দোকানত গৈ যি লাগে সেইটো কিনি আনো। That's a different thing. But if we look back, if we go to the past when there was no money as we know it today, আজি দেখাৰ দৰে পইচা, টকা বা ATM কাৰ্ড বা UPI যি সময়ত নাছিলে, সেই সময়ত বাৰ্টাৰ এক্সচেঞ্জটো কৰা হৈছিলে। আৰু সেই সময়টো সেই একেই আছিলে পৰিস্থিতি, যে ন' পাৰ্চন ৱাজ চাফিচিয়েণ্ট, চেল্ফ চাফিচিয়েণ্ট। যোনে চাউল খেতি, ধান খেতি কৰিছিলে, তেওঁ সমানে সমানে তোমাৰ দাইলৰ খেতিও কৰিব নোৱাৰিছিলে। ঠিক আছে, এইটো পচিবল নহৈছিলে যে যদি জোতা লাগে জোতাযোৰো নিজে বনাম, যদি শ্বাৰ্ট লাগে শ্বাৰ্টটোও নিজে বনাম, ঘৰত খোৱা চাউলকেইটাও নিজে খেতি কৰিম, ঘৰত খোৱা শাক পাচলিকেইটাও নিজে খেতি কৰিম। It was not possible. No person was individually self-sufficient. As a result, there was interdependence in the economy, there was interdependence in the society. ঠিক আছে, জোতা বনোৱাজনৰ ডিপেণ্ডেঞ্চ আছিলে শ্বাৰ্ট বনোৱাজনৰ ওপৰত, শ্বাৰ্ট বনোৱাজনৰ ডিপেণ্ডেঞ্চ আছিলে চাউল খেতি কৰাজনৰ ওপৰত, চাউল খেতি কৰাজনৰ ডিপেণ্ডেঞ্চ আছিলে গাখীৰ দিয়া গোৱালজনৰ ওপৰত। ঠিক আছে, চ' অল অফ দিছ থিংছ ৱেৰ ৰিলেটেড বিকজ ন' পাৰ্চন অফ চেল্ফ চাফিচিয়েণ্ট। সেইকাৰণে বাৰ্টাৰ চিষ্টেমটো কি আছিলে, একদম চিম্পল চিষ্টেম এটা আছিলে, একেবাৰে খুব সহজ চিষ্টেম এটা আছিলে। সেইটো পচিবল হৈ গৈছিলে বিকজ কোনো চেল্ফ চাফিচিয়েণ্ট নাছিলে আৰু সকলোকে বিভিন্ন ধৰণৰ প্ৰয়োজন হৈছিলে। সেইকাৰণে যাৰ হাতত যি বস্তু আছিলে সেই বস্তুটোকে লৈ বজাৰলৈ যায় আৰু যি প্ৰয়োজন আছে সেই বস্তুটো দি পেলাই, সেই বস্তুটো লৈ তেওঁলোকে নিজৰ হাতত থকা বস্তুটো বিনিময়। এই যে চিম্পল কথা আছিলে। মোৰ ঘৰত ছাগলী এজনী আছে, মই ৰাতিপুৱা লৈ বজাৰলৈ যাওঁ, ছাগলীজনী দি মই কাৰোবাৰ পৰা ধান লাগিলে ধান আনো বা হোৱাট এভাৰ। দেট ৱাজ ভেৰি চিম্পল। ঠিক আছে, এতিয়া শুনিবলৈ যিমান চিম্পল যেন লাগিছে, যিমান সহজ যেন লাগিছে, একচুৱেলি জানো বাৰ্টাৰ এক্সচেঞ্জটো ইমান চিম্পল, ইমান ইজি, ইমান গুড, ইমান এডভান্টেজেছ এটা বস্তু হয়। বিকজ গোয়িং বাই হোৱাট উই চি, ইট চিমছ ভেৰি চিম্পল। যে মোৰ ঘৰত চাউল আছে, মোক জোতা এযোৰ লাগে, আৰে মই এক বস্তা চাউল ওলাই লৈ গ'লো, কাৰোবাৰ পৰা যোনে জোতা বিক্ৰী কৰি আছে তাৰ পৰা জোতাযোৰ আনিলো, চাউল এক বস্তা তাক দি দিলো। ঠিক আছে, মোৰ শ্বাৰ্টটো ফাটিছে, শ্বাৰ্ট এটা প্ৰয়োজন হৈছে, ঘৰৰ পৰা এক বস্তা চাউল উঠালো, লৈ পেলাই গ'লো, গৈ শ্বাৰ্টৰ বেপাৰীটোক গৈ 20 কেজি চাউল দি দিলো আৰু শ্বাৰ্ট এটা লৈ।
sounds very simple, বহুত সহজ যেন লাগে, কিন্তু একচুৱেলি ইমান সহজ নহয়, কিছুমান প্ৰব্লেমছ আছে, ঠিক আছে। ইজ ইট একচুৱেলি চ' ৱাণ্ডাৰফুল? নো, দেৰ আৰ চাৰ্টেন ডিসএডভান্টেজেছ, কিছুমান ডিসএডভান্টেজেছ আছে। আৰু সেই ডিসএডভান্টেজটো আটাইতকৈ প্ৰাইমেৰী ডিসএডভান্টেজটো ষ্টাৰ্ট হয় ফ্ৰম সামথিং কল্ড ডাবল কোইনচিডেন্স অফ ওৱান্স। দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সামিনেশ্যন। এক্সামত সুধিছে এইটো ডাবল কোইনচিডেন্স অফ ওৱান্স কি হয়। চ' ডাবল কোইনচিডেন্স অফ ওৱান্স মিনছ both the person are requiring the things that each other are willing to provide. আকৌ কৈছো, both the person are in need of the commodities which each one of them is willing to offer. অসমীয়াত যদি কওঁ, চিম্পল চেন্সত যদি কওঁ, দুইজন ব্যক্তি বাৰ্টাৰ এক্সচেঞ্জ দুজন মানুহৰ মাজত হ'ব। সেই দুজন মানুহৰ মাজত বাৰ্টাৰ এক্সচেঞ্জটো কেতিয়া সম্ভৱ হ'ব, কেতিয়া পচিবল হ'ব, যেতিয়া দুইজন মানুহে দিব বিচৰা বস্তুকেইটা ইজনে সিজনে ডিমাণ্ড কৰিব। ফৰ এক্সাম্পল, মোৰ হাতত চাউল আছে 10 কেজি, তোমাৰ হাতত আটা আছে 5 কেজি। ঠিক তেনেধৰণে ফৰ এক্সাম্পল অংকুৰৰ হাতত গাখীৰ আছে 10 লিটাৰ। এতিয়া মোৰ আৰু অংকুৰৰ মাজৰ বাৰ্টাৰ এক্সচেঞ্জটো কেতিয়া সম্ভৱ হ'ব, যেতিয়া ডাবল কোইনচিডেন্স অফ ওৱান হ'ব, যেতিয়া অংকুৰক চাউলৰ প্ৰয়োজন হ'ব আৰু ঠিক একে সময়তে যেতিয়া মোক গাখীৰৰ প্ৰয়োজন হ'ব। দ্য মোমেণ্ট অংকুৰক চাউলৰ প্ৰয়োজন নোহোৱা হয় বা দ্য মোমেণ্ট মোক গাখীৰৰ প্ৰয়োজন নোহোৱা হয়, মোৰ আৰু অংকুৰৰ মাজত সেই ডিলটো সম্ভৱ হ'ব নোৱাৰে, বিকজ দেৰ ইজ ন' ডাবল কোইনচিডেন্স অফ ওৱান। ঠিক একেধৰণে মোৰ হাতত 10 কেজি চাউল আছে কৈছিলো, তোমাৰ হাতত 5 কেজি আটা আছে। মই তোমাৰ পৰা আটাটো কেতিয়া পাম? তুমি মোক নিজৰ হাতত থকা আটাটো কেতিয়া দিবা? অনলি তেতিয়া দিবা যেতিয়া তোমাক মোৰ হাতত থকা চাউলটোৰ প্ৰয়োজন হ'ব। তোমাক চাউলৰ প্ৰয়োজনে নাই ভাই, তুমিতো ৰুটি আৰু দাইল খাব বিচাৰিছা, ৰুটি আৰু চব্জি খাব বিচাৰিছা, তুমি মোৰ নিচিনা মানুহ এটাৰ লগত কিয় কথা পাতিবা? মোক লাগে আটাই লাগে বা জোতাই লাগক বা চেণ্ডেল লাগক, তোমাক কি মতলব আছে? Why are you going to engage with me? No, you are not going to engage with me because there is no double coincidence of ones, and this is the most problematic thing in barter exchange. আটাইতকৈ ডাঙৰ ডিসএডভান্টেজটো এইটোৱে হৈছে, তোমাৰ হাতত যদি চাউল আছে 10 কেজি, তুমি ৰাতিপুৱা ওলাই গৈ বজাৰলৈ বিচাৰি ফুৰিব লাগিব, মানুহ প্ৰত্যেকটো ঘূৰি ঘূৰি তুমি সুধিব লাগিব, ছাৰ আপোনাক চাউল লাগে নেকি, আপোনাক চাউল লাগে নেকি, আপোনাক চাউল লাগে নেকি। ঠিক একে সময়তে তুমি আকৌ মানুহবিলাকক এইটোও ফুৰিব লাগিব যে আপোনাৰ হাতত গাখীৰ আছে নেকি। চ' এইটো বহুত বেছি ৰেয়াৰ হৈ যায় চান্সটো যে কাৰোবাৰ হাতত গাখীৰ থকা মানুহ এজনক যাৰ পৰা তোমাক গাখীৰটো লাগে, সেই একেজন মানুহক তোমাৰ পৰা চাউলটোৰ প্ৰয়োজন হ'ব। চ' ডাবল কনফিডেন্স অফ ওৱান্স ইজ ভেৰি ডিফিকাল্ট এণ্ড দিছ মেক্স বাৰ্টাৰ এক্সচেঞ্জ ভেৰি ভেৰি ডিসএডভান্টেজেছ। ঠিক আছে, নেক্সট যিটো প্ৰব্লেম, নেক্সট ডিসএডভান্টেজ আমি দেখিব পাওঁ, দেট ইজ লেক অফ কমন ইউনিট অফ একাউণ্ট। ঠিক আছে, এটা কোনো কমন ষ্টেণ্ডাৰ্ডাইজ ইউনিট অফ একাউণ্ট বাৰ্টাৰ এক্সচেঞ্জত নাই, যে বোলে আজি ডেটত যেনেকৈ আমি ক'ব পাৰোঁ যে এটা শ্বাৰ্টৰ দাম 1000 টকা বা এটা জিন্স পেণ্টৰ দাম 2000 টকা বা এটা মোবাইল ফোনৰ দাম 20,000 টকা বা 1 কেজি চাউলৰ দাম 40 টকা বা 50 টকা, তেনেকুৱা ধৰণৰ কোনো কমন ইউনিট অফ একাউণ্ট নাছিল বাৰ্টাৰ এক্সচেঞ্জৰ আণ্ডাৰত। ঠিক আছে, কাৰণ সকলোৰে ডিফাৰেণ্ট কমোডিটিজ টু অফাৰ, সকলোৱে বেলেগ বেলেগ কমোডিটি অফাৰ কৰিব বিচাৰিছে, সেইকাৰণে কোনো কমন ইউনিট নাছিলে। এতিয়া 10 কেজি চাহপাত কিনিব হ'লে কোনো ফিক্স এটা কোৱান্টিটি নাই যে বোলে 5 কেজি চাউল দিলে 10 কেজি চাহপাত পাম। ন, দেয়াৰ ৱাজ ন ফিক্স কোৱান্টিটি। সেইটো চেঞ্জ হ'ব পাৰে, যে যাৰ হাতত গাখীৰ আছে তাৰ পৰা মই কি ল'ম, তাৰ পৰা ক'ম যে 5 লিটাৰ গাখীৰ দিলে 10 কেজি চাহপাত পাব। চ' দেয়াৰ ইজ লেক অফ কমন ইউনিট অফ একাউণ্ট। তাক হিচাপ কিতাপ কৰা, মেইনটেইন কৰা, বাৰ্টাৰ এক্সচেঞ্জটো পচিবল কৰা বহুতেই বেছি দিগদাৰ আছিলে। ঠিক আছে, নেক্সট প্ৰব্লেম আছিলে ইনডিভিজুৱেল কমোডিটিজ। ঠিক আছে, কিছুমান এনেকুৱা ধৰণৰ কমোডিটিজ আছে যিবিলাক বস্তু ডিভাইড কৰিব নোৱাৰি। ফৰ এক্সাম্পল, ছাগলী এজনী, ঠিক আছে, তুমি ছাগলী এজনী কিনিব বিচাৰিছা, বজাৰলৈ গৈছা, তোমাৰ হাতত সে 20 কেজি চাউল আছে বা 10 কেজি চাউল আছে, কিন্তু সেই যিজন ব্যক্তিয়ে ছাগলীজনী বিক্ৰী কৰিব বিচাৰিছে, তেখেতেতো ছাগলীটো ইটছ এ বিগাৰ কমোডিটি, ইটছ এ বিগ এনিমেল, ইটছ গোইং টু গিভ ইউ মিল্ক ফৰ লংগাৰ পিৰিয়ড অফ টাইম। তেওঁ বিচাৰিছে যে মোক 1 কুইণ্টেল চাউল লাগক। ঠিক আছে, এতিয়া তুমি কৈছা মোৰ হাতত 20 কেজি চাউল আছে, মোক 20 কেজি চাউলৰ জোখৰ ছাগলী দি দিয়ক। দেট ইজ নট পচিবল। কি কাণখন কাটি তোমাক দি দিব নেকি, বা নেজডাল কাটি তোমাক দি দিব নেকি? নো, দেট ইজ নট পচিবল। সেইকাৰণে ইনডিভিজিবল কমোডিটিজ যিবিলাক থাকে, সেই ইনডিভিজিবল কমোডিটিজ বিলাকৰ কেছত প্ৰব্লেমেটিক হৈ যায়। ফৰ এক্সাম্পল, তোমাৰ হাতত আধা কেজিহে মাত্ৰ চাউল আছে আৰু তুমি গৈ বজাৰত কঁঠাল কিনিব বিচাৰিছা। এটা ফুল কঁঠাল ল'ব হ'লে তোমাক 3 কেজি চাউল লাগে। এতিয়া আধা কেজি চাউল লৈ যদি তুমি বজাৰলৈ যোৱা, সেই কঁঠালটো তেওঁ কাটি পেলাই তোমাক বিক্ৰী কৰিব লাগিব, কিন্তু তেওঁ সেইটো বিচৰা নাই যে মই কাটি পেলাই যদি তোমাক দি দিওঁ, তেনেহ'লে বাকী কাটাডোখৰ কোনে ব্যৱহাৰ কৰিব। চ' ইনডিভিজিবল যেতিয়া কমোডিটিজ বিলাক হৈ যায়, তেতিয়া বাৰ্টাৰ এক্সচেঞ্জটো প্ৰব্লেমেটিক হৈ যায়, ডিসএডভান্টেজেছ হৈ যায়। ঠিক আছে, ফাইনেলি ষ্ট'ৰ অফ ভেলু। ষ্ট'ৰ কৰিব নোৱাৰা পইচাৰ যিকোনো এটা মানি মেইন
এটা কেৰেক্টাৰিষ্টিক কি হৈছে, তুমি ভেলুটো ষ্ট'ৰ কৰিব পাৰা। পাৰ্চত যদি ভৰাই থৈ দিয়া 500 টকা এখন, তোমাৰ সেই 500 টকাটো ষ্ট'ৰ হৈ থাকিলে তোমাৰ ভেলুটো, যিদিনাখনে গৈ বজাৰত দিবা সেই 500 টকাটো তুমি ব্যৱহাৰ কৰিব পাৰা। কিন্তু বাৰ্টাৰ এক্সচেঞ্জত সেই বস্তুটো পচিবল নাছিলে, কাৰণ বহুবাৰ আমি দেখিব পাওঁ গুডছ আৰ পেৰিছেবল। শাক পাচলি ফৰ এক্সাম্পল, বন্ধাকবি খেতি কৰা তুমি, তোমাৰ ঘৰত 100 কেজি বন্ধাকবি খেতি হৈ গৈছে, তুমি জানো এইটো ৰাখি থব পাৰিবা যে মই বাৰিষা বতৰত যেতিয়া বৰষুণ দিব তেতিয়া ছাতি এটা কিনিম, সেই ছাতিটো কিনিবৰ কাৰণে মই বন্ধাকবিখিনি এতিয়া ৰাখি থৈ দিওঁ, যেতিয়া ছাতি কিনিবলৈ দৰকাৰ হ'ব মই বজাৰলৈ বন্ধাকবিখিনি লৈ যাম, ছাতি বিক্ৰী কৰা মানুহ এটাৰ পৰা বন্ধাকবি দি ছাতিটো লৈ আহিম। ইজ ইট পচিবল? নো, দেট ইজ নট পচিবল, বিকজ চাম গুডছ আৰ পেৰিছেবল। নন পেৰিছেবল গুডছ বিলাক ঠিক আছে, কিছুমান বস্তু যদি পেৰিছেবল নহয়, বেছি দীঘলৰ টাইমলৈকে ৰাখিব পৰা, তেতিয়াহ'লে ঠিক আছে। বাট বাৰ্টাৰ এক্সচেঞ্জটোৰ অৰ্থ সেইটোৱে হৈছে, যাৰ হাতত যি কমোডিটি আছে, যি প্ৰডাক্ট আছে, সেইটোকে আনি এক্সচেঞ্জ কৰিব পাৰিব লাগিব। যদি কৰিব পাৰে তেতিয়া বাৰ্টাৰ বুলি কোৱা হ'ব, যদি কৰিব নোৱাৰে তেনেহ'লে বেলেগ কিবা এটা নাম তাক দিব লাগিব। চ' সেইকাৰণে ষ্ট'ৰ অফ ভেলুটো আনাডাৰ প্ৰব্লেমেটিক অৰ ড্ৰবেক অফ, আমি ক'ব পাৰোঁ, বাৰ্টাৰ এক্সচেঞ্জ। ঠিক আছে, ফাইন। তো ইমানখিনি আছিলে বাৰ্টাৰৰ বিষয়ে। নেক্সট এতিয়া তোমালোকৰ চেপ্টাৰটোত কৈছে যে ইভলিউশ্যন অফ মানি, যে মানি বোলা বস্তুটো, পইচা বোলা বস্তুটো ইভলভ কেনেকৈ হৈছে। ঠিক আছে, বাৰ্টাৰ এক্সচেঞ্জটো ফাৰ্ষ্ট ষ্টেজ আমি অলৰেডি দেখিলোঁ, যে এটা কমোডিটিৰ বিনিময়ত আন এটা কমোডিটি। ঠিক আছে, কোনো ষ্টেণ্ডাৰ্ডাইজড কমোডিটি নাই। চাউল থকা মানুহে চাউল লৈ যাব, আটা থকা মানুহে আটা লৈ আহিব, বন্ধাকবি থকা মানুহে বন্ধাকবি লৈ আহিব, গাখীৰ থকা মানুহে, কোনো ষ্টেণ্ডাৰ্ডাইজ এটা চিষ্টেম, এটা ছিংগল ইউনিট অফ এক্সচেঞ্জ নাই। যাৰ হাতত যি কমোডিটি আছে তাৰ বিনিময়ত বেলেগ এটা কমোডিটি, বেলেগ এটা প্ৰডাক্ট তেওঁলোকে ল'ব পাৰে। দেট ইজ বাৰ্টাৰ চিষ্টেম। ঠিক আছে, তাৰ ছেকেণ্ড ইভলভ হৈ পেলাই যেতিয়া আগবাঢ়িলোঁ, মানুহবিলাকে প্ৰব্লেমবিলাক ৰিয়েলাইজ কৰিব ধৰিলে, ড্ৰবেকছ অফ দি বাৰ্টাৰ এক্সচেঞ্জ চিষ্টেম, মই যিমানখিনি ড্ৰবেক ক'লোঁ, সেই ড্ৰবেকখিনি মানুহে লাহে লাহে ৰিয়েলাইজ কৰা ষ্টাৰ্ট কৰিলে। চ' সেইকাৰণে তেওঁলোকে কি ক'লে যে আমি শিফ্ট কৰিম, আমি মুভ কৰিম এতিয়া এনিমেল ষ্টেণ্ডাৰ্ডত। ঠিক আছে, যি বস্তু লাগে সেই বস্তুটো আমি কিনিব পাৰিম, বাট তাৰ যিটো ষ্ট'ৰ অফ ভেলিউ হ'ব, যিটো মেজাৰ অফ ভেলিউ হ'ব, সেইটো হ'ব চাম এনিমেল। ছাগলীয়ে হওক, বা মোষ্ট পপুলাৰ আছিলে গোট। গোট ৱাজ দ্য মোষ্ট কমনলি ইউজ, মোষ্ট পপুলাৰলি ইউজ। ঠিক আছে, ছাগলীৰ বিনিময়তে চাউল পাবা, ছাগলীৰ বিনিময়তে গাখীৰ পাবা, ছাগলীৰ বিনিময়তে শ্বাৰ্ট পাবা, ছাগলীৰ বিনিময়তে পেণ্ট পাবা। ঠিক আছে, চ' এনিমেল ষ্টেণ্ডাৰ্ড, ছাগলীয়ে হওক বা শহাপহুৱে হওক বা হোৱাট এভাৰ, গৰুৱে হওক বা গাই হওক বা বাফেলো হওক, কাউ হওক, হোৱাট এভাৰ, ইউ গো এণ্ড ইউ টেক দ্য এনিমেল এণ্ড গেট দ্য থিংছ ইন ৰিটাৰ্ণ। তোমাক যদি চাউলো লাগে তুমি ছাগলী লৈ যোৱা, চাউল পাবা। তোমাক যদি দাইল লাগে ছাগলী লৈ যোৱা, চাউল পাবা। পৰিমাণটো খালি বেছি হ'ব। ঠিক আছে, বিকজ এনেকুৱাটো নহয় যে এজনী ছাগলীৰ বিনিময়ত 5 কেজি বা 10 কেজি চাউল দিবা। এজনী ছাগলী গ'লে কিবা এটা লিমিট ফিক্স থাকিব, 200 কেজি চাউল পাম বা 500 কেজি চাউল পাম, 5 কুইণ্টেল পাম বা 3 কুইণ্টেল পাম। চ' এনিমেল ষ্টেণ্ডাৰ্ড আহিলে। এনিমেল ষ্টেণ্ডাৰ্ডতো প্ৰব্লেম আহিলে। এনিমেল ষ্টেণ্ডাৰ্ডত প্ৰব্লেম আহিলে যে ট্ৰেভেল কৰা বস্তুটো লৈ ফুৰা দিগদাৰ। ঠিক আছে, তুমি ফৰ এক্সাম্পল যোৰহাটত থাকা, গুৱাহাটীত ফুৰিব গৈছা, চাৰ্ট এটা কিনিব লাগে, মন গৈছে তোমাৰ, গুৱাহাটীত চাৰ্ট এটা কিনিব লাগে, তুমি কি ছাগলীজনী যোৰহাটৰ পৰা উঠাই গুৱাহাটীলৈ লৈ যাবা নেকি তাত গৈ চাৰ্ট এটা কিনিবৰ কাৰণে? দেট ৱাজ বিকামিং প্ৰব্লেমেটিক। লাহে লাহে সেই এনিমেল ষ্টেণ্ডাৰ্ডটো প্ৰব্লেমেটিক হোৱা ষ্টাৰ্ট হৈ গ'ল। ঠিক আছে, বিকজ অফ অল অফ দিছ কাইণ্ড অফ থিংছ। নেক্সট সেইকাৰণে সময়ৰ লগত আগবাঢ়ি মানুহে, হিউমেন বিংছে আমি কি ডিছকভাৰ কৰিলোঁ, আমি মেটেলিক ষ্টেণ্ডাৰ্ড এটা ডিছকভাৰ কৰিলোঁ। ঠিক আছে, যে প্ৰেচিয়াছ মেটেলবিলাক আমি ইউজ কৰিম, গ'ল্ডে হওক বা চিলভাৰে হওক বা ব্ৰঞ্জে হওক, সেনেকুৱা ধৰণৰ মেটেলবিলাক আমি ইউজ কৰিম। ঠিক আছে, মেটেল গোটা সোণ, 1 কেজি সোণ দি দিলোঁ কিবা এটা বস্তু পালোঁ, বা 10 কেজি সোণ দি দিলোঁ কিবা এটা বস্তু পালোঁ, আধা কেজি চিলভাৰ দি দিলোঁ কিবা এটা বস্তু পালোঁ। ঠিক আছে, ফিক্স কৰি দিলোঁ আমি মেটেলৰ ওপৰত, যে যি লাগে, চাউল লাগে, দাইল লাগে, আটা লাগে, গাখীৰ লাগে, ঘিউ লাগে, মৌ লাগে, চব পাবা, বাট দ্য ষ্টেণ্ডাৰ্ড ইজ গোইং টু বি মেটেল ষ্টেণ্ডাৰ্ড। ঠিক আছে, চ' তাতো চলিলে কেইদিনমান। কিন্তু তাত আমি দেখিব পালোঁ যে একচুৱেলি বহুবাৰ এনেকুৱা আমি দেখিব পালোঁ যে যি প্ৰডাক্টটো আমি কিনিব বিচাৰিছোঁ, সেই প্ৰডাক্টটোতকৈ আমাৰ মানিটোৰ ভেলুটো বহুত বেছি। ঠিক আছে, সোণৰ ভেলুটো বহুত বেছি আছিলে এজ কম্পেয়াৰ টু চাউল। ঠিক আছে, চাউল কিনিবৰ কাৰণে সোণ দিব লগা হৈছে। দেট ষ্টাৰ্টেড বিকামিং এজ দ্য নিউ প্ৰব্লেম। আৰু তাৰ লগতে সময়ত আমি যেতিয়া প্ৰগ্ৰেছ কৰিলোঁ, আগবাঢ়িলোঁ, তেতিয়া আমি ডিচাইড কৰিলোঁ যে আমি কইনেজ কৰিম, কইনছ বনোৱা ষ্টাৰ্ট কৰিম। আমি এনেকুৱা নহয় যে বোলে এটুকুৰা সোণ দিলোঁ, এচপুৰা সোণ দিলোঁ, গৈ পেলাই বস্তু কিন্তু নো, আমি কিবা তাতকৈ লেছ প্ৰিচিয়াছ মেটেল কিবা বিচাৰি উলিয়াব চেষ্টা কৰিম। উলিয়াই পেলাই আমি কি কৰিম, তাৰ পৰা কইন বনাম। আৰু কইনবিলাক আমি ডেনমিনেট কৰিম, তাত নম্বৰ লিখিম, 5 পইচা, 10 পইচা, 4 অনা, 4 অনা, 50 পইচা, 1 টকা, আমি তেনেকুৱা তাত নম্বৰ লিখি দিম। ঠিক আছে, যে যদি আৰু আমি তেতিয়াহ'লে কি হ'ব, আমি ষ্টেণ্ডাৰ্ডাইজ কৰিব পাৰিম দামবিলাক, যে চাউলৰ দাম যদি 2 টকা কেজি হয়, 2টা এটকীয়া কইন চিক্কা দি দিলে তুমি তাত চাউলটো ল'ব পাৰিবা। ঠিক আছে, যদি গাখীৰৰ দাম 25 পইচা হয় বা 10 পইচা হয়, তেতিয়াহ'লে তুমি 10 পইচা এটা দি দিলে 1 লিটাৰ গাখীৰ পাবা। চ' বহুতখিনি
কমপ্লিকেশ্যনছ আমাৰ কমিল যেতিয়া আমি কইনলেছ চিষ্টেমত আহিলো। কিয়? বিকজ কইনলেছ চিষ্টেমত ডিনমিনেশ্যন আমি ষ্টাৰ্ট কৰিলো, নাম্বাৰ দিয়া ষ্টাৰ্ট কৰিলো, যে 10 পইচা, 5 পইচা, 25 পইচা, 50 পইচা, 1 টকা, 2 টকা, 5 টকা, সেইবিলাক আমি নাম্বাৰ দিয়া ষ্টাৰ্ট কৰিলো। ঠিক আছে? চ' লাহে লাহে অভাৰ দ্য টাইম আমি কি দেখিলো? কইনেছ চিষ্টেমো প্ৰব্লেমেটিক হৈ গ'ল, ড্ৰবেক্স কিছুমান দেখিলো। হোৱাট কাইণ্ড অফ ড্ৰবেক্স ডু ইউ থিংক আৰ দেয়াৰ ইন কইনেছ? ফটাফট ভাবিব চেষ্টা কৰা, মাইণ্ডত থিংক কৰিব চেষ্টা কৰা। ঠিক আছে? থিংক কৰা। কইনেজৰ প্ৰব্লেম কি হ'ব পাৰে? যে সৰু সুৰা বস্তু কিনিবলৈ ঠিক আছে, বাট যদি ডাঙৰ বস্তু কিনিব লগা, যেনে মাটি এখটা কিনিব লাগে, কি তাত বস্তাত ভৰাই কইন লৈ যাবা নেকি তুমি? সেইটো ট্ৰেভেল কৰিব দিগদাৰ হ'ব, লৈ যাব দিগদাৰ হ'ব। ঠিক আছে? চ' এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহিলে যেতিয়া প্ৰাইচেছ অফ দ্য প্ৰডাক্টছ লাহে লাহে বাঢ়িব ধৰিল, আৰু লাক্সাৰী গুডছ, লাক্সাৰী কমোডিটিজ যেতিয়া মানুহে লাহে লাহে ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰিলে। ঠিক আছে? বুলক কাৰ্ড এখন তুমি কিনিব লাগে, বুলক কাৰ্ড এখন কিনিব হ'লে বহুত কইনছ লাগে। ঠিক আছে? 1 কেজি চাউল কিনা, 2 কেজি চাউল কিনা, আধা কেজি বন্ধাকবি কিনা, 1 কিলো আলু কিনা, তেতিয়ালৈকে ফাইন, নট মাছ অফ এ প্ৰব্লেম। বা যেতিয়া লাহে লাহে ডাঙৰ ডাঙৰ বস্তু, দামী দামী বস্তুবিলাক কিনিব লগা হ'ল, তেতিয়া কইনেজ চিষ্টেমত প্ৰব্লেম হোৱা ষ্টাৰ্ট হৈ গ'ল, কাৰণ ইমান বস্তু কেৰি কৰা মুস্কিল হৈ গ'ল, কেৰি কৰা ডিফিকাল্ট হৈ গ'ল লাহে লাহে। ঠিক আছে? চ' ফাইনেলি আমি ইভলভ কৰিব লগা হ'ল, আৰু আগবাঢ়িব লগা হ'ল। আগবাঢ়ি আমি কি কৰিলোঁ? পেপাৰ মানি বনোৱা প্লান কৰিলোঁ। কিয়? কাৰণ পেপাৰটো কম্পেৰেটিভলি কইনতকৈ নিবলৈ কম জেগা লাগে। ঠিক আছে? কইনতকৈ কম জেগা নিবলৈ লাগে, যে 1000 টকা যদি নিব লাগে, 1000 টকা কইন নিব হ'লে তোমাক এটা বেগত ভৰাই তুমি নিব লাগিব, এটা পলিথিন ভৰাই তুমি নিব লাগিব। বাট 1000 টকা যদি কেছ দিব হয়, জাষ্ট 2খন নোট চাৰ্টৰ জেপত ভৰাই লৈ যাব পাৰা। ঠিক আছে? 500 কইন দিলে তোমাৰ যথেষ্ট গধুৰ হ'ব, 1000 কইন দিলে যথেষ্ট গধুৰ হ'ব। বাট পেপাৰ জাষ্ট 2খন 500 টকীয়া নোট বা 5খন 200 টকীয়া নোট তুমি চাৰ্টৰ জেপত ভৰাই লৈ যাব পাৰা। ইট ইজ কনভিনিয়েণ্ট। ঠিক আছে? সেইকাৰণে আমি পেপাৰ মানিত আহিব। ৰাইট? চ' পেপাৰ মানিলৈকে তোমালোকৰ চিলেবাছত দিয়া আছে। বাট মই তোমালোকক এটা কুৱেশ্যন সুধিব বিচাৰিছো, যে পেপাৰ মানিতকৈও কি আমি এতিয়া আগবাঢ়ি আহিলো নেকি আগলৈ? তোমালোকৰ কিতাপত নাই, বাট ষ্টিল আই উড ৱান্ট ইউ টু থিংক এবাউট ইট, যে পেপাৰ মানি জানো আমি ৰখি গলো? আজিৰ ডেটতটো বহুত দামী দামী বস্তু আহিছে। ঠিক আছে? যিটো কইনছক লৈ যিটো প্ৰব্লেম আছিলে, যে বহুত দামী বস্তু হলে কিনিব দিগদাৰ হয়, ঠিক একেটা বস্তু আজিৰ ডেটতো হৈছে। গাড়ী আহি গৈছে আজিকালি 50-50 লাখ, 60-60 লাখ, 1-1 কোটি, 2-2 কোটি, 3-3 কোটি টকাৰ গাড়ী আহিছে। এতিয়া তুমি 3 crore rupees গাড়ী এখন কিনিবলৈ জানো তুমি পেপাৰ মানি লৈ যাব পাৰিবা? এক বস্তাই বস্তাই তুমি পইচা ভৰাই লৈ যাব লাগিব। দেট ইজ ওৱান্স এগেইন বিকামিং প্ৰব্লেমেটিক। আৰু সেইকাৰণে আমি আজিকালি ডেটত কি দেখিছো? আমি আজিকালি ডেবিট কাৰ্ড দেখিছো, ক্ৰেডিট কাৰ্ড দেখিছো। এতিয়া ইনফেক্ট আৰু সময় আগবাঢ়িছে, এতিয়া UPI বুলি এটা বস্তু আহিছে, মোবাইল ফোনেদি স্কেন কৰি দি পইচা পেমেণ্ট কৰিব পাৰি। চ' আই এম আস্কিং ইউ দিছ কুৱেশ্যন, আই এম আস্কিং ইউ টু থিংক, যে আমি এতিয়া 5th ষ্টেজ যিটো পেপাৰ মানি আছিলে, তাতকৈ আমি এতিয়া আগবাঢ়ি আহি নতুন কিবা মানি পাইছো নেকি? আজিৰ পৰা 2-3 বছৰ পাছত যদি তোমালোকৰ চেবাৰ টেক্সটবুকখন যদি আপগ্ৰেড কৰে চিলেবাছটো, চাগে আমি হয়তো পাব পাৰো এনেকুৱা ধৰণৰ কিবা এটা কণ্ডিশ্যনছ, এনেকুৱা ধৰণৰ কিবা এটা ইভলিউশ্যনৰ নেক্সট ফেজ। ফাইন, চ' দিছ ইজ হোৱাট আই ৱান্ট ইউ টু থিংক। চ' এতিয়া ফাইনেলি যদি আমি চাওঁ যে মানি একচুৱেলি হয় কি, ইভলিউশ্যন অফ মানিটো আমি চালো, বাট হোৱাট একচুৱেলি ইজ মানি? ঠিক আছে? জফ্ৰি ক্ৰাউটাৰ বোলা এজন ইকনমিষ্টে ডেফিনেশ্যন এটা দিছে, যিটো আমাৰ কাৰণে এক্সামত ইম্পৰ্টেণ্ট ফৰ শ্বৰ্ট আনচাৰ কুৱেশ্যন। সেইটো ইয়াত মই লিখি দিছো। এনিথিং দেট ইজ জেনেৰেলি acceptable as a medium of exchange is money. ঠিক আছে? তাৰ কি কি কেৰেক্টাৰিষ্টিক্স থাকিব লাগিব মানিৰ? যে একচেপ্টেবল বাই ওৱান এণ্ড অল, সকলোৱে একচেপ্ট কৰিব লাগিব, আৰু বেকড বাই ল অফ দ্য লেণ্ড। এই দুটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক যদি থাকে, 3টা বুলি ক'ব পাৰো কেৰেক্টাৰ। ঠিক আছে? প্ৰথম কেৰেক্টাৰিষ্টিকটো হৈছে ইট ইজ একচেপ্টেবল বাই অল এজ এ মিডিয়াম অফ এক্সচেঞ্জ। মিডিয়াম অফ এক্সচেঞ্জৰ কাৰণে, যে মোক চাউল লাগিলেও পাম, গাড়ী লাগিলেও পাম, মোবাইল ফোন লাগিলেও পাম, এটা পাৰ্টিকুলাৰ বস্তু দিলে। যদি সেই একচেপ্টেবিলিটিটো আছে, সকলোৱে যদি একচেপ্ট কৰে, আমেৰিকাত গ'লেও একচেপ্ট কৰে, জাৰ্মানীত গ'লেও একচেপ্ট কৰে, তেতিয়াহ'লে আমি কি ক'ব পাৰিম? যে য়েছ, দেট ইজ মানি। ফাইন, বেকড বাই ল অফ দ্য লেণ্ড। ঠিক আছে? এইটো ফৰেইন কাৰেঞ্চিৰ কথা ক'লো মই, কাৰেঞ্চিত তুমি কনভাৰ্ট কৰিব লাগিব বেলেগ দেশত যাব হ'লে। বাট নিজৰ দেশৰ ভিতৰতে সেই বস্তুটো আমি যদি এক্সাম্পল দিওঁ, যে কন্যাকুমাৰী হওক বা পাঞ্জাৱেই হওক বা আছামেই হওক বা মণিপুৰেই হওক বা কাশ্মীৰে হওক, য'তে যোৱা, য'ত তেওঁলোকে যদি একচেপ্ট কৰে সেইটো পইচা হিচাপে, আৰু একচেপ্ট নকৰোঁ বুলি ক'লে যদি ল তাক পানিছ কৰিব পাৰে, যদি গভৰ্ণমেণ্টে তাক পানিছ কৰিব পাৰে, কোনোবা এজনে যদি নলওঁ বুলি কয়, তেতিয়াহ'লে দেট ইজ মানি। ঠিক আছে? 500 টকীয়া নোট এখন তোমাৰ হাতত আছে, য়েছ, এভৰিৱান ইজ বাউণ্ড টু ৰিচিভ দেট এজ মানি। ঠিক আছে? বিভিন্ন ধৰণৰ কথা কোনোবাই ক'ব পাৰে যে খুচুৰা নাই, ইটো নাই, সিটো নাই, বাট সেইটো পইচা নহয়। ইট ইজ নট এ মানি, আই এম নট গোইং টু একচেপ্ট ইট বুলি কোনো ক'ব নোৱাৰে, কাৰো ৰাইট নাই, বিকজ that money is being backed by the government of India, backed by the law of the land. ঠিক আছে? So characteristics এতিয়া যদি চাওঁ মানিৰ কি কি আছে, প্ৰথম কথা জেনেৰেল একচেপ্টেবিলিটি, সকলো মানুহে একচেপ্ট কৰিব লাগিব। যদি গোটেই কাণ্ট্ৰিৰ ভিতৰত চব মানুহে একচেপ্ট নকৰে, তেনেহ'লে সেই কেতিয়াও মানি হ'ব নোৱাৰে। নেক্সট হৈছে কগনিজেবিলিটি, চিনি পাব লাগিব, চিনাকি হ'ব লাগিব, পৰিচিত হ'ব লাগিব। এনেকুৱা নহয় যে এনেকুৱা ধৰণৰ এখন নোট তুমি পকেটৰ পৰা তোমাৰ ওলাই দিছা, যিখন নোট কোনো দেখা নাই, 300 টকীয়া নোট,
বোলে 600 টকীয়া নোট দিছো মই 400 টকীয়া নোট দিছো নো যিটো কোনেও চিনি নাপায় সেইটো মানি হ'ব নোৱাৰে ঠিক আছে মানি হ'ব হলে তাক কগনিজেবিলিটি লাগিব মানুহে চিনি পাব লাগিব এতিয়া 500 টকা নোটখন চবেই চিনি পায় সেইটো কাৰণে সেইটো মানি 100 টকীয়া নোট 200 টকীয়া নোট 20 টকীয়া নোট 50 টকীয়া নোট সকলোৱে চিনি পায় সেইকাৰণে সকলোৱে একচেপ্ট কৰে নেক্সট আছে ডিউৰেবিলিটি অলপমান তাৰ ডিউৰেবিলিটিটো থাকিব লাগিব এনেই টেবুলত থৈ দিলে বা পাৰ্চত থৈ দিলে বস্তুটো নষ্ট হৈ যাব নালাগে ঠিক আছে অবভিয়াছলি পানীত পৰিলে নোটটো নষ্ট হৈ যায় বা জুইত পৰিলে বস্তুটো নষ্ট হৈ যায় পইচাটো দ্যাটছ এ ডিফাৰেণ্ট থিং বাট কেপ্ট ইন নৰ্মেল চিটুৱেশ্যনছ নৰ্মেল চাৰ্কামষ্টেঞ্চেছ তুমি যদি আনি তোমাৰ আলমাৰীত পইচাটো ভৰাই থোৱা বা বেংকৰ লকাৰত যদি পইচাটো ভৰাই থোৱা সেই বস্তুটো টিকিব লাগিব এনেকুৱা নহয় যে বোলে গলি গ'ল বা নোহোৱা হৈ গ'ল ইভাপৰেট হৈ গ'ল 2-3 দিনৰ ভিতৰতে ন বা পেৰিছ হৈ গ'ল 2-3 দিনৰ ভিতৰতে ন যদি তেনেকুৱা হয় সি মানি হ'ব নোৱাৰে কাৰণ মানি কেৰেক্টাৰিষ্টিকে হৈছে এটা যে সি ডিউৰেবল হ'ব লাগিব ৰাখিব পৰা হ'ব লাগিব পইচা কৈ যে পইচা সাঁচিবা পইচা বচাবা যদি পইচাটো ৰাখিবই নোৱাৰে ডিউৰেবলে যদি নহয় তেনেহ'লে ইট ইজ ন ইট ডাজ নট মেক এনি চেঞ্চ ঠিক আছে নেক্সট আছে হোমোজেনিটি আৰু কগনিজেবিলিটি অলপমান মোটামুটি ৰিলেটেড বুলি আমি ক'ব পাৰোঁ যে চিমিলাৰ হ'ব লাগিব 500 টকীয়া নোটখন গুৱাহাটীত যেনেকুৱা দেখি 500 টকীয়া নোটখন তোমাৰ অমৃতসৰ বা জয়চলমেৰটো একেই দেখি পাব লাগিব হোমোজেনিয়াছ হ'ব লাগিব ঠিক আছে নেক্সট হৈছে লিকুইডিটি হৈছে একচেপ্টেবিলিটি বা কনভাৰ্টেবিলিটি ঠিক আছে সকলোৱে ফটাফট বস্তুটো একচেপ্ট কৰিব পাৰিব লাগিব কুইকলি একচেপ্ট হ'ব লাগিব 100 টকীয়া নোটখন লৈ পেলাই তুমি দোকানত গৈছা কুইকলি বস্তু এটা কিনিব পাৰিব লাগিব এনেকুৱা নহয় যে তুমি ৰখি থাকিব লাগিব তাত দোকানীয়ে প্ৰথম গৈ পেলাই ৰিজাৰ্ভ বেংকক ফোন কৰিছে ৰিজাৰ্ভ ফোন কৰি সুধিছে এনেকুৱা ধৰণৰ এজন মানুহ আহিছে মোৰ হাতত 100 টকা এখন লৈ 200 টকা এখন লৈ 500 টকা এখন লৈ মই ল'ম নে নল'ম তেওঁৰ পৰা আকৌ ৰিজাৰ্ভ বেংকে ক'ব যে 2 মিনিট ৱেইট কৰা জনাই আছো এনেকুৱা হলে নহয় লিকুইডিটি কথাটো হৈছে কুইকলি কনভাৰ্টেবল টু হোৱাট এভাৰ ইউ ৱান্ট ঠিক আছে তোমাক গাড়ী এখন লাগে কুইকলি তুমি পইচা দি কিনিব পাৰিব লাগিব তোমাক ফোন এটা লাগে তোমাক পেন এটা লাগে কুইকলি যদি ট্ৰান্সফাৰ কনভাৰ্ট কৰিব পাৰা সেই গোটটোলে সেইটোকে লিকুইডিটি বুলি কৈছে মানি হলে তাত লিকুইডিটি থাকিব লাগিব নেক্সট ট্ৰান্সফাৰেবিলিটি ভেৰি চিম্পল এজন মানুহৰ পৰা আনজন মানুহলৈ যাব পৰা কেপাচিটিটো থাকিব লাগিব ঠিক আছে এজনৰ পৰা তুমি 500 টকা নোটখন কাৰোবাক দি দিলা সেইটো ট্ৰান্সফাৰ হৈ গ'ল চ' দেট ইজ মানি নেক্সট ডিভিজিবিলিটি ডিভাইড কৰিব পৰা হ'ব লাগিব এনেকুৱা নহয় যে অকল 500 টকা দিলে বস্তুটো পাব 350 টকা 450 টকা হ'লেও পাব লাগিব চ' দেট ইজ মানি তাক ডিভাইড কৰিব পৰা কেপাচিটি থাকিব লাগিব চ' 500 টকাখন আমি ডিভাইড কৰিব পাৰোঁ 50 টকা দিব পাৰোঁ 100 টকীয়া 4খন দিব পাৰোঁ প্লাছ 50 টকীয়া 2খন দিব পাৰোঁ ঠিক আছে চ' এনেকে ধৰণে আমি তাক ডিভাইড কৰিব পাৰোঁ চ' দেট ইজ অলছ' আনাদাৰ কেৰেক্টাৰিষ্টিক অফ মানি এণ্ড ফাইনেলি ষ্টেবিলিটি অফ ভেলিউ ঠিক আছে মোৰ লেছ আমি এক্সিউম কৰি আমি একচেপ্ট কৰি আমি মানি চলো যে পইচাটোৰ ভেলিউটো অলপ ষ্টেবিলিটি থাকিব লাগিব এনেকুৱা নহয় যে আজি 500 টকা এটা নোটটো আছে কালি তাৰ ভেলিউটো কমি 300 টকা কালি ৰাতিপুৱা আহি গ'ল লং টাৰ্ম অভাৰ লং ডিউৰেশ্যন সেইটো হয় বাৰু পইচা ভেলিউটো কমে বিকজ অফ ইনফ্লেশ্যন এণ্ড আদাৰ থিংছ বাট এনেকুৱা নহয় যে কুইকলি এদিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত 10 দিনৰ ভিতৰত তাৰ ভেলিউটো কমি যাব ন দেৰ হেজ টু বি চাম ষ্টেবিলিটি ইন টাৰ্মছ অফ ভেলিউ ঠিক আছে নেক্সট ফাংচনছ অফ মানি মানিৰ কি ফাংচনছ আছে মানিৰ ফাংচনছ হৈছে মানিয়ে কি কৰিব পাৰে মানিৰ কি কাম আছে প্ৰথম হৈছে মিডিয়াম অফ এক্সচেঞ্জ মই অলৰেডি আগৰ পৰাই কৈ আহিছো যে যিকোনো এটা বস্তু কিনিব হলে যিকোনো এটা বস্তু দৰকাৰ হলে ল'ব পাৰিব কাৰণে তাক এক্সচেঞ্জ কৰিব পৰা কেপাচিটিটো হৈছে মানি যে মানিৰ বিনিময়ত বস্তু এটা মই ল'ব পাৰোঁ ঠিক আছে দেট ইজ মিডিয়াম অফ এক্সচেঞ্জ ইট ইজ এ ফাংচন অফ মানি নেক্সট ইজ মেজাৰমেণ্ট অফ ভেলু হিচাপটো যে কি ভেলুটো কি এখন 10 কেজি চাউলৰ ভেলুটো কি 10 কেজি চাউলৰ ভেলুটো হৈছে ফৰ এক্সাম্পল 40 টকাকে 400 টকা এটা মোবাইল ফোনৰ ভেলুটো কি বোলে 20,000 টকা পইচা 20,000 12,000 ৰুপিজ ঠিক আছে চ' ৰুপিজ বা মানিৰ কামটো হৈছে ফাংচনটো হৈছে টু এক্ট এজ এ মেজাৰ অফ ভেলু ইয়াত যদি পইচাটো যদি নাই তাৰ ভেলুটো কেনেকে মেজাৰ কৰিব পাৰিবা ঠিক আছে যে এইটো 1 কাপ চাহ কিনিলা বোলে 10 টকা চাহ কাপৰ দাম 10 টকা চ' মেজাৰমেণ্ট অফ দ্য ভেলু অফ দেট কাপ অফ টি ইজ হেপেনিং উইথ দ্য হেল্প অফ মানি সেই পইচাটোৱে তাৰ ভেলুটো ডিটাৰমাইন কৰি আছে ঠিক আছে নেক্সট ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পেমেণ্ট মানে হৈছে পাছত দিয়া পইচা ঠিক আছে আজি কৰা কামটো আজি কিনা বস্তুটোৰ পাছত দিয়া পইচাটোক ডিফাৰ্ড পেমেণ্ট বুলি ঠিক আছে মানিৰ ফাংচন হৈছে ডিফাৰ্ড পেমেণ্ট বিলাক ফেচিলিটেট কৰা ডিফাৰ্ড পেমেণ্ট বিলাকক পচিবল বনোৱা তুমি কিনিব বিচাৰিছা ফৰ এক্সাম্পল মোবাইল ফোন এটা মই মোবাইল ফোনৰ এক্সাম্পলটো খুব বেছি কৈ দিওঁ বিকজ ইট ইজ বিকামিং ভেৰি কমন এণ্ড পপুলাৰ 50,000 টকা দাম তোমাৰ হাতত আছে 30,000 ঠিক আছে তোমাক সেই দোকানীটোৱে কিয় দিব মোবাইল ফোনটো সেই দোকানীটোৱে মোবাইল ফোনটো তোমাক দিব কিয় যদি তুমি তাক কোৱা যে মই পইচাটো তোমাক দিম 2 বছৰ পাছত বা 1 বছৰ পাছত বা 6 মাহ পাছত বা 1 মাহ পাছত বা এসপ্তাহ পাছত বা 2 সপ্তাহ পাছত ঠিক আছে চ' ডিফাৰ্ড পেমেণ্টৰ কাৰণে ষ্টেণ্ডাৰ্ড বনে মানি ঠিক আছে কি
কনফিডেন্সত তোমাক সেই বস্তুটো দিব বা কি কনফিডেন্সত তোমাক পেমেন্টটো ডিফাৰ কৰিব পাৰিবা আৰু সেই কনফিডেন্সটো হৈছে মানি যে মানি পাম মই পইচা দিব মোক এই মানুহজনে 10 দিন পাছত বা 1 মাহ পাছত বা 2 মাহ পাছত ঠিক আছে সেইটোৱে হৈছে ডিফাৰ্ড পেমেন্টৰ ষ্টেণ্ডাৰ্ড দ্যাট ইজ মানি ষ্ট'ৰ অফ ভেলিউ অলৰেডি কৈছো যে ভেলিউটো ষ্ট'ৰ কৰিবৰ কাৰণে ৰাখিবৰ কাৰণে 500 টকাটো ৰাখিবৰ কাৰণে 500 টকীয়া নোটটো লাগিব 500 টকা পইচাটো লাগিব নে চ' মানি এক্টছ এজ এ ষ্ট'ৰ অফ ভেলিউ ঠিক আছে হোৱাট আৰ সাম ড্ৰবেকছ অফ মানি মানি ড্ৰবেক কি কি আছে মানি ড্ৰবেক আমি দেখিব পাওঁ যে if money lacks stability of value it becomes difficult তো মই অলপ আগতে কৈছিলো যে মানি মাষ্ট হেভ ভেলিউ ষ্টেবল ভেলিউ পইচাটো এটা ভেলু থাকিব লাগিব আজি 500 টকাৰ যিটো ভেলু সেই ভেলুটো কালিও থাকিব লাগিব পৰহিও থাকিব লাগিব কালি ৰাতিপুৱা বজাৰ গৈ দেখিলে বোলে 500 টকাটোৰ ভেলু 300 টকা হৈ গৈছে 500 টকাত একো বস্তুৱে নাপায় ঠিক আছে চ' all of that is going to be a problem if value changes very rapidly ঠিক আছে মানি ভেলুটো যদি কুইকলি চেঞ্জ হয় তেতিয়াহ'লে এইটো এটা ড্ৰবেক হৈ যাব পাৰে মানি ভেলুটো যদি পৰি যায় কমি যদি গৈ থাকে মানিৰ ভেলুটো তেতিয়াহ'লে কি হ'ব বস্তুবিলাকৰ দামটো বাঢ়ি যাব পইচাৰ ভেলুটো যদি কমি যায় তেনেহ'লে বস্তুবিলাকৰ দামটো বাঢ়ি যাব কালি যদি 500 টকা দিলে তুমি এটা শাৰ্ট পাইছিলা মানিৰ ভেলুটো যদি কমি যায় আজি তুমি 500 টকা দিলে সেই শাৰ্টটো নোপোৱা কিয় কিয় মানিৰ ভেলুটো কাৰণ কমি গ'ল শাৰ্টটোৰ ভেলুটো তাতে আছে কিন্তু মানিৰ ভেলুটো কমি আহিল চ' এতিয়া সেই একেটা চাৰ্ট কিনিবৰ কাৰণে তুমি কি কৰিব লাগিব বেছি মানি দিব লাগিব বেছি পইচা দিব লাগিব 600 টকা দিব লাগিব ফৰ এক্সাম্পল 700 টকা দিব লাগিব ফৰ এক্সাম্পল চ' সেইটোৱে কি হয় মানিৰ ভেলুটো কি বুজাইছে মানিৰ ভেলুটো কম হৈ যোৱাটোৱে বুজাইছে বস্তুবিলাকৰ দাম বাঢ়াটো তাক কয় ইনফ্লেশ্যন বুলি ঠিক আছে চ' মানিৰ ভেলুটো যদি বহুত কুইকলি কমে ৰেপিডলি বহুত ফাষ্ট যদি মানিৰ ভেলুটো কমি যায় তেতিয়াহ'লে বহুত ফাষ্ট বস্তুবিলাকৰ দাম বাঢ়িব আৰু তেতিয়াহ'লে বহুত মানুহে তাক কিনিব নোৱাৰা হ'ব বহুত মানুহ দুখীয়া হৈ যাব বহুত মানুহ পভাৰ্টি লাইনৰ তললৈকে গুচি যাব ফাইন ঠিক একেধৰণে তাৰ অপজিটটো হ'ব পাৰে যে মানিৰ ভেলুটো যদি বহুত বেছি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব প্ৰডাক্ট বা বস্তুবিলাকৰ দামটো কমি আহিব ঠিক আছে মানিৰ ভেলুটো বাঢ়ি গ'ল শ্বাৰ্টটোৰ ভেলুটো তাতে আছে তো কি হ'ব এতিয়া কম মানি দিব লাগিব সেই শ্বাৰ্টটো কিনিবৰ কাৰণে ঠিক আছে চ' কম মানি দিব লাগিব মানে কম প্ৰাইচ হৈ যাব সেই শ্বাৰ্টটোৰ আৰু যেতিয়া সেই শ্বাৰ্টটোৰ সেই পেণ্টটোৰ সেই গাড়ীখনৰ যেতিয়া প্ৰাইচটো কমি আহিব তেতিয়াহ'লে কি হ'ব সি লছ ক্ৰিয়েট কৰিব কাৰ কাৰণে প্ৰডিউচাৰ বিলাকৰ কাৰণে যোনে সেই শ্বাৰ্টটো বনাইছে তাৰ কাৰণে লছ হ'ব বিকজ দামটো কমি আহিছে তো তেতিয়া সেই মানুহটোৱে কি কৰিব সি তেতিয়া শ্বাৰ্ট বনোৱা প্ৰচেছটো শ্ল' কৰি দিব আগতে যদি 100টা শ্বাৰ্ট বনাইছিলে এতিয়া 50টা শ্বাৰ্ট বনাব কিয়নো তাৰ প্ৰাইচটো কমি আহিছে দামটো কমি আহিছে ঠিক আছে সি সেইকাৰণে বহুত বেছি প্ৰডাকশ্যন এতিয়া কৰিব নোৱাৰা হ'ব সি প্ৰফিট বহুত বেছি কমাব নোৱাৰা হ'ব চ' সি কি কৰিব চাকৰিৰ পৰা মানুহক খেদাব ষ্টাৰ্ট কৰিব সি ফেক্টৰীৰ পৰা এমপ্লয়ী ৱৰ্কাৰবিলাকক খেদোৱা ষ্টাৰ্ট কৰিব চ' অল অফ দিজ প্ৰব্লেমছ আৰ গোইং টু এমাৰ্জ ইফ দ্য ভেলিউ অফ মানি ইজ চেঞ্জিং কুৱাইট ৰেপিডলি এণ্ড কুইকলি নেক্সট ইজ কনচেন্ট্ৰেশ্যন অফ পাৱাৰ অৰ ৱেল্থ পইচাই কৰাপশ্যন আনে বুলি আমি বহুতে কয় মানি ব্ৰিংছ কৰাপশ্যন মানি কৰাপটছ ইয়ৰ মাইণ্ড পইচাই মানুহৰ মগজ নষ্ট কৰে পইচাই মানুহৰ মেণ্টেলিটি নষ্ট কৰে বুলি কিছুমান কথা আছে দল্ডো ইজ ইট ট্ৰু অৰ ফলছ ইজ নট ক্লিয়াৰ but still there is a saying there is an assumption that money increases money is related to power and wealth and this becomes problematic next is social erosion of values almost similar I mean paisa logote jurito paisa logote related things like corruption and all of those things there's a finally accumulation of money might lead to things like black money so this is also a disadvantage of money right so yat ami money বিষয়ে অলপ চলপ জানিল নেক্সট ভিডিঅ'ত আমি বেংকৰ কথাটো শিকিম কনচেপ্ট অফ বেংক অৰিজিন অফ বেংকিং ক্লাছিফিকেশ্যন অফ বেংকছ নন ফাইনেন্সিয়েল নন বেংকিং ফাইনেন্সিয়েল গোটেই বস্তুখিনি চাম ঠিক আছে ওৱান ছেকেণ্ড আমি কৈছোঁ যে এতিয়া আমি অলৰেডি এক্সপাণ্ড কৰিছোঁ ক্লাছ 11-12লৈকে আমি গৈছোঁ চ' উই আৰ গোইং টু ব্ৰিং ভিডিঅ'জ ফৰ 11-12 অলছ' ষ্টাৰ্টিং ফ্ৰম নেক্সট উইক তাৰ ছেপাৰেট প্লেলিষ্ট হৈ যাব ক্লাছ 10ৰ ষ্টুডেণ্ট যিবিলাক আছে আমাৰ প্ৰিভিয়াছ ভিডিঅ'বিলাক চাইছে চাব পাৰে লাইভ ক্লাছ ল'ব বিচাৰিলে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে আমাক ইমেইল কৰিব পাৰে আমাক various ways comments mention কৰিব পাৰে we are going to add you to one of the continuing batches we have also started coaching for CVT examinations so anyways thank you for continuing with this channel next video to ইয়াৰ 2-3 দিনৰ ভিতৰতে আমি ইকনমিক্সৰ second part টো আপলোড কৰি দিম এই চেনেলত ঠিক আছে thank you very much do like this video if you really liked what you saw in this video and do share it with your friends thank you